ছাত্ৰ ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ পাৰ্ট 3 অৰূপৰ আবেদন নামৰ পাৰ্টৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ একেবাৰে ছুটি আৰু সহজকৈ আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ক্ৰিয়াকলাপত প্ৰথমতে কি কৈছে, পাৰ্ট 2 শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। এইটো তোমালোকে নিজে নিজে পঢ়িবা। তাৰপিছত উত্তৰ দিয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে, অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, অৰূপৰ পেট চলা আৰম্ভ হৈছিল, সেইবাবে অৰূপে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। কি অৰূপৰ পেট চলা অসুখৰ বাবে অৰূপে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল। উত্তৰ তোমালোকে লিখিবা, গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট চলা ৰোগ হৈছিল। কি হৈছিল, অৰূপে গাঁৱৰ এঘৰত ভোজ খাবলৈ যোৱাত অৰূপৰ পেট চলা ৰোগ আৰম্ভ হৈছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল। তো উত্তৰ তোমালোকে লিখিবা, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে, অৰূপ, তুমি লিখিতভাৱে জনোৱাৰ বাবে ভাল পাইছো, কিন্তু এই চিঠিখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটি মঞ্জুৰিৰ বাবে আবেদন কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। তো তোমালোকে ইয়াতে জানিলা কি আবেদনক আৰু এটা কি কোৱা হয়, দৰখাস্ত বুলিও কোৱা হয়। তো তোমালোকক এনেকে প্ৰশ্ন সুধিব পাৰে, আবেদনক আৰু এটা কি নাম আছে। তো তোমালোকে লিখিবা দৰখাস্ত। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, আবেদনক আৰু কি বুলি কোৱা হয়। ইয়াতে প্ৰশ্নটো আহিছে, আবেদনক দৰখাস্ত বুলি কোৱা হয়। তো তোমালোকে ভালদৰে বানানটো শুদ্ধ কৰি লিখিবা, দৰখাস্ত দৰখাস্ত বুলি কোৱা হয়। আবেদনক আৰু এটা নাম হৈছে দৰখাস্ত। তাৰপিছত 9 নম্বৰত কি কৈছে, অৰূপে পঢ়া স্কুলখনৰ নাম কি। তোমালোকে জানি আহিলা, অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। তাৰপিছত কুৱেশ্যন চত কি কৈছে, অৰূপে কি বিচাৰি আবেদন কৰিছিল। তো উত্তৰত লিখিবা, অৰূপে ছুটি মঞ্জুৰি বিচাৰি আবেদন কৰিছিল। তাৰপিছত কি কৈছে, শব্দবোৰ অৰ্থ লিখো অহা। ব্যস্ত, ক্ষতি, পেট চলা, ছুটি, মঞ্জুৰ, একান্ত, শৈলী আৰু শিৰোনাম এইবিলাকৰ অৰ্থ লিখিব দিছে তোমালোকক। তো ইয়াৰ অৰ্থ তোমালোকক দি আছো। ব্যস্ত, ইয়াৰ অৰ্থ কি, কোনো এটা কামত লাগি থকা। তাৰপিছত ক্ষতি, ইয়াৰ অৰ্থ হ'ল কাম বন্ধ থকা, চলি নথকা, হানি, শৰীৰৰ কোনো অংগত থকা দোষ। তাৰপিছত পেট চলা, এইটো হৈছে বেছিকৈ শৌচ কৰা ৰোগ। তাৰপিছত ছুটি, এইটো হৈছে অৱসৰ, কামৰ পৰা লোৱা সাময়িক অব্যাহতি। তাৰপিছত মঞ্জুৰি, ইয়াৰ অৰ্থ কি, অনুমোদন, সন্মতি বা স্বীকৃতি বা মান্তি বা গ্ৰহণ। তো তোমালোকে যিকোনো এটা লিখিলে হৈ যাব। তাৰপিছত একান্ত, ইয়াৰ অৰ্থ কি, একে ঠাইতে বা বস্তু মন লগোৱা বা একাগ্ৰহ। শৈলী, ৰীতি, প্ৰণালী বা ভংগী। তাৰপিছত শিৰোনাম, ইয়াৰ অৰ্থ হ'ল চিঠিৰ ওপৰত লিখা নাম বা ঠিকনা আদি। তাৰপিছত কুৱেশ্যনত কি কৈছে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি। এই প্ৰশ্ন কোনে, কেতিয়া আৰু কাক কৈছিল। তো উত্তৰ তোমালোকে লিখিবা, বহুদিন মূৰত অৰূপ স্কুললৈ গৈছিল, তেতিয়া অৰূপক দেখি ৰেহেনা খাতুন বাইদেৱে অৰূপক উক্ত কথাষাৰ কৈছিল। তাৰপিছত প্ৰশ্নত কি কৈছে, স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে। তো উত্তৰ তোমালোকে লিখিবা, স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। তাৰপিছত কি কৈছে, অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা, কোৱা আৰু লিখা। তো তোমালোকে লিখিবা, অৰূপে লিখা পত্ৰখন হ'ল চিঠি, বাইদেৱে লিখা পত্ৰখন হ'ল আবেদন। অৰূপে স্কুলখনৰ নাম দিয়া নাছিল, বাইদেৱে দিছিল।
তো এই আছিল অৰূপ আৰু বাইদেউৰ মাজত দিয়া আবেদনৰ পাৰ্থক্য। তাৰ পিছৰ প্ৰশ্নত কি কৈছে, পাঠটিত থকা অতীত কাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা। তো পাঠটোত অতীত কালবিলাক হৈছে কৰিল, হৈছিল, গৈছিল, খুৱাইছিল, নাছিল, নোৱাৰিল আৰু জনালো। এইবিলাক হৈছে পাঠটোত থকা অতীত কাল বুজোৱা শব্দ। তাৰপিছত ইয়াত কি দিছে, তলৰ বাক্যবোৰৰ কাষত দুটা পদ দিয়া আছে, তাৰে এটাই বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটো কি পূৰণ চিন দিয়া। তাৰপিছত খাপ খোৱা পদ বাক্যটো পুনৰ লিখা। তো ইয়াত এটা উদাহৰণ দিছে, কি মনিকা কালি স্কুললৈ কি ইয়াত আছে আহিব আৰু আহিছিল। তো ইয়াত যেটো খাপ নাখায় তাত এনেকে কাটা চিন দিব দিছে, অৰ্থাৎ পূৰণ চিন দিব দিছে। তো তোমালোকে এনেদৰে লিখিবা, মনিকা কালি স্কুললৈ আহিছিল। তাৰপিছত কত কি কৈছে, মই কাইলৈ গুৱাহাটী যাম। তো যামটো শুদ্ধ হ'ব, যিহেতু ইয়াত গৈছিলোটো অশুদ্ধ। তো তোমালোকে নিমিলাটো পূৰণ চিন দিবা। তাৰপিছত খত কি কৈছে, শোৱা চৰাইবোৰ আকাশত কি হ'ব, ইয়াত উৰিছে আৰু উৰিছিল। তো উৰিছিলটো ভুল হ'ব, তো তোমালোকে ইয়াত পূৰণ চিন দিবা। তাৰপিছত এইবিলাক ৰাইট হ'ব এইবিলাক। তাৰপিছত গত কি কৈছে, যোৱাবেলি আমাৰ ইয়াত বানপানী কি হৈছিল। তো হবটো পূৰণ চিন দিবা আৰু এইটো ৰাইট চিন দিবা। তাৰপিছত ঘৰত কি কৈছে, আহা আমি ঘৰলৈ কি হ'ব, ইয়াত যাওঁ। গৈছিলোটো ভুল হ'ব, তো যাওঁটো শুদ্ধ হ'ব। তাৰপিছত অঙত কি কৈছে, মই কিতাপ পঢ়ো, এইটো ভুল হ'ব। তাৰপিছত চত কি কৈছে, তুমি কি কৰিছা, এইটো ভুল হ'ব, এইটো শুদ্ধ। তাৰপিছত চত কি কৈছে, তেওঁ ধান কি দাইছে, এইটো ভুল হ'ব। তাৰপিছত বৰ্গীয়জত কি হ'ব, আমি ছবি আঁকিছিলো, এইটো ভুল হ'ব, এইটো শুদ্ধ। তাৰপিছত কি কৈছে, তোমালোকে গীত কি এইটো ভুল হ'ব, গাইছিলা, এইটো শুদ্ধ। তাৰপিছত তেওঁলোকে বল খেলিছিল, এইটো অশুদ্ধ হ'ব। তাৰপিছত দেউতা আজি আহি পাব, এইটো ভুল হ'ব। তাৰপিছত সিহঁতে কাইলৈ চিনেমা চাব, এইটো ভুল হ'ব। তাৰপিছত আমি বৰশী বাম। তাৰপিছত কি কৈছে, তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি চিৰণী বিভাজন কৰি লিখা। উদাহৰণ এটা দিছে, কি অতীত কাল, মনিকা কালি স্কুললৈ আহিছিল। তাই ইয়াৰ বৰ্তমান কাল কি হ'ব, মই কিতাপ পঢ়ো, আৰু ভৱিষ্যৎ কাল হ'ব মই কাইলৈ গুৱাহাটীলৈ যাম। তাৰপিছত কি দিছে, তলত খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পুৰোৱা। যোৱাকালি আমি বনভোজ খাবলৈ গৈছিলো। তাৰপিছত কি কৈছে, আমাৰ লগত ছাৰ বাইদেউ সকলো গৈছিল। বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল। তাৰপিছত মাজে মাজে আমি গান গাইছিলো, ফূৰ্তি কৰিছিলো আৰু কৌতুক শুনি হাঁহিছিলো। তাৰপিছত খত কি কৈছে, পচোৱা বতাহ বলিছে, খোৱা পথাৰত এজাক গৰাকীয়া লৰাই খেলি আছে। তাৰপিছত তেওঁলোকৰ কেইজনমানহে হাতোটো খেলিছে, আন কেইজনমান চিলা উৰাইছে, এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে, আন এজনে আহঁতৰ পাতেৰে টুপি সাজিছে। তাৰপিছত ঘৰত কি কৈছে, মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব, তাত তেওঁলোকৰ কেইদিনমান থাকিব। মাহীয়েকৰ বিষয়াৰ পাছতে বিয়াৰ পাছতেহে উভতি আহিব, আনহাতে মোলৈ লাৰু পিঠা আনিব। তো তোমালোকে খালী ঠাইত এইবিলাক লিখিবা।
তাৰপিছত কি কৈছে শব্দ সাজি বাক্য ৰচনা কৰা তো উদাহৰণকে ৰূপ তো অ দি এই ৰূপকে অ আগফালে আগত যোগ দি তোমালোকক বাক্য সজাবগৈ ৰূপ অৰূপ অখাদ্য খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল তাৰপিছত সহ্য অযোগ দিলে কি হ'ব অসহ্য ইমান গৰম মোৰ অসহ্য লাগি আছে তাৰপিছত খাদ্য অযোগ দিলে কি হ'ব অখাদ্য অখাদ্য খাব নালাগে সুখ অযোগ দিলে হ'ব কি অসুখ এইটো অসুখ হ'ব অসুখ অসুখ ৰাজে পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে তাৰ দুখ লাগিছিল দুখ ৰাজে পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে তাৰ দুখ লাগিছিল তাৰপিছত মিল অমিল ৰাজ আৰু ৰজাৰ মাজত বহুত অমিল আছে তাৰপিছত গ্ৰহ এইটো অনু আগফালে যোগ দিব লাগিব অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা কেইদিনমানৰ ছুটি মঞ্জুৰ কৰিছিল তাৰপিছত উপস্থিত তাৰপিছত কি হ'ব অনুপস্থিত ৰাজ কালি স্কুলত অনুপস্থিত আছিল তাৰপিছত ৰূপ অনুৰূপ ঘৰ ওচৰ এটা অনুৰূপ শব্দ মন অনুমান তাৰপিছত ইয়াত কি হ'ব ইয়াত কি হৈছে মই অনুমান কৰিব পৰা নাই উচিত অনুচিত কৰোনা ভাইৰাছৰ সময়ত বাহিৰত ঘূৰি ফুৰা অনুচিত